এই স্বাগতে আমি আমাৰ যি এটা অনুষ্ঠান আছে সেই অনুষ্ঠানলৈ আগবাঢ়িছোঁ। মই মোৰ ভাতৃপ্ৰতি বন্ধুবৰ সামাজিকভাৱে তেতিয়া মোক আমাৰ মাইনাৰ আলোকচিত্ৰত এগৰাকী ভণ্টি আৰু পুষ্পাঞ্জলি দিশে আমি আগবাঢ়িছোঁ আৰু তাৰপিছতে দুআষাৰ চমু ভাষণ ৰাখিব বন্ধুবৰ আমাৰ প্ৰিয় পাঠ কৰি আৰু এই জেগাতে তেওঁ পাঠ কৰি দিব মানৱত্ব উপস্থিত আটাইলৈকে মই শ্ৰী প্ৰিয়মে কি বুলি ক'ম ধন্যবাদ জনাইছোঁ। আচলতে ধন্যবাদ জনাব লগা এটা পৰিৱেশ নহয়। আমি এনেই ব্যক্তিগতভাৱে খবৰ ল'ব অহাটো আৰু আজি যিটো পৰিৱেশত আমি ইয়াত লগ হৈছোঁ সেই দুটাৰ মাজত এটা পাৰ্থক্য আছে। আমি সকলোৱে জ্ঞাত, গোটেই অসমৰ ৰাইজে জ্ঞাত, যোৱা 11 বহাগ তাৰিখে যিগৰাকী নিশামণি হালৈ আমাৰ সকলোৰে মাজত খুব কম দিনত পৰিচিত হৈছিল। সেই নিশামণি হালৈ বিহুৰ যিটো কাপোৰ, বিহুৰ যিটো সাজ, বিহুৰ সাজটো তেওঁ ৰক্তৰে ৰঞ্জিত কৰি খোপাৰ খোপাতে গুজি ৰঙালীৰ ৰঙত তেওঁ ৰংহীন কৰি দুহাত মেলি আঁতৰি গ'ল আমাৰ মৰমৰ নিশামণি। বহুমুখী প্ৰতিভাৰ আকৰ এই নিশামণি। আচলতে নিশামণিৰ ভিতৰত ইমান সুপ্ত প্ৰতিভা লুকাই আছিল আমি এতিয়া উপলব্ধি কৰিছোঁ। জীৱিত কালত আমি জানিছিলোঁ নিশামণি হালৈ নামৰ এগৰাকী মহিলা পাঠক ওলাইছে আৰু গীতামণি হালৈ বাইদেউ পুৰণা পাঠক, তেখেতৰ জীয়ৰী, তেনেকৈ আমি এটা পৰিচয় পাইছিলোঁ। আৰু আমাৰ অঞ্চলবিলাকতো যিহেতু মই ঘগ্ৰাপাৰ বৰাজোল হাতীগুটি এইটো অঞ্চলৰ পৰা আহিছোঁ, সেই অঞ্চলবিলাকতো তেখেতসকলৰ অহাবাৰী বহুত নাম তেখেত ৰাখিছিল। আমি হয়তো অহাবাৰ ভালকৈ তেওঁক জানিলোঁ হয় আৰু আমি যিটো সামাজিক মাধ্যমত প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ হয়তো আমাৰ চেনেলৰ যোগেদিও পেজৰ যোগেদিও তেখেতে প্ৰচাৰ প্ৰসাৰ পালেহেঁতেন। কিন্তু আমি সেইখিনি কৰাৰ কাৰণে আমাৰ সৌভাগ্য নঘটিল। অতি কম বয়সতে, নিচেই কম বয়সত এই মানে ফুলিব ধৰা অংকুৰিত হ'ব ধৰা ফুলপাহ নিচেই কম বয়সতে তেওঁ মৰহি গ'ল। তেখেতৰ বিদেশী আত্মাই স্বৰ্গত স্থান পাওক, বৈকুণ্ঠত স্থান পাওক। প্ৰভু ঘৰখনত যেনেকৈ তেওঁ মৰমৰ জীয়ৰী হৈ আছিল, মাক দেউতাকৰ যেনেকৈ নয়নৰ মণি হৈ আছিল, তেনেকৈ ভগৱানৰ চৰণতো তেওঁ নয়নৰ মণি হৈ থাকক আৰু নিশ্চয় থাকিব। গোটেই অসমৰ ৰাইজে আশীৰ্বাদ কৰিছে, গোটেই অসমৰ ৰাইজে তেওঁক মানে শুভকামনা জ্ঞাপন কৰিছে। তেখেতৰ মৃত্যুটো এটা সাধাৰণ মৃত্যু নহয়। মৃত্যু সকলোৱে জন্মিলে মৃত্যু কৰিব লাগিব, এইটো বিধিৰ বিধান। কিন্তু তেওঁৰ যি ধৰণে মৃত্যু এটা হ'ল এইটো আচলতে কিন্তু এটা আমাৰ অসমৰ ইতিহাসত এই কথাটো ৰৈ যাব। বহাগ বিহুৰ সময়ত যিটো এটা ঘটনা হ'ল এইটো আমাৰ অসমত ৰৈ যাব। আমি এই হিচাপতে আমি আমাৰ ইউটিউবৰ যিখিনি ল'ৰাই কাম কৰি আছোঁ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত, ইতিমধ্যে দীপক দাই চিনাকি কৰি দিছে, তথাপিও মই এবাৰ নামকেইটা এবাৰ কৈ দিছোঁ। এইফালে আছে আমাৰ বিটু, ৰাজীৱ, দীপক দা, প্ৰাণজিৎ, প্ৰণৱ শইকীয়া, আমাৰ টিংকু দাস, তাৰপিছত টিংকু কলিতা, মৃণাল, আমাৰ কল্যাণ দাস, হিমাংশু নাথ, ধ্ৰুৱ কলিতা, মৌৰী নাথো আছে আৰু দুই এজন ৰৈ গৈছে, হয়তো মোৰ নামখিনি প্ৰথমত অহা নাই কাৰণে বিদ্যুৎ শইকীয়া। আমি গোটেইকেইজন এনেকৈ আহিছোঁ আৰু কেইজনমানে মানে কৰ্মব্যস্ততাৰ কাৰণে আহিব পৰা নাই। আমি আটাই লগ হৈ এখনি অশ্ৰু অঞ্জলি পত্ৰ তেওঁৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। পত্ৰখনি মই অৰ্পণ কৰাৰ আগতে এবাৰ পাঠ কৰি দিছোঁ। সদৌ অসম ইউটিউব তথা ফেচবুক নাগাৰা নাম প্ৰচাৰ আৰু প্ৰসাৰক দলৰ তৰফৰ পৰা প্ৰয়াত নিশামণি হালৈলৈ অশ্ৰু অঞ্জলি। হঠাতে অসমৰ সাংস্কৃতিক জগতৰ সম্ভাৱনাৰ আকাশৰ ফুটাতৰাটি নীলিম আকাশত বিলীন হৈ গ'ল। সকলোকে কন্দুৱাই আকস্মিক দুৰ্ঘটনাত কোনোদিনে ঘূৰি নহাৰ বাটেৰে অতি কম বয়সত 25/4/2026 ৩ তাৰিখে গ'লগৈ চিৰশান্তিৰ দেশলৈ। অতিকেই মৰমৰ নিশামণিক হেৰুৱাই আজি আমি অতিশয় মৰ্মাহত। আজি আমি হেৰুৱালোঁ এজনী সম্ভাৱনাপূৰ্ণ, মেধাৱী, সৰবৰহী সাংস্কৃতিক প্ৰজন্ম। সকলোকে নিশাই অমায়িক ব্যৱহাৰেৰে আপোন কৰি তুলিছিল। প্ৰাণখোলা হাঁহিতেৰে জীৱনৰ প্ৰতিটো দিন সকলোকে আমোদ দিব পাৰিছিল। বিশেষকৈ নাগাৰা নামৰ জৰিয়তে অতি কম বয়সতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। তোমাৰ অভাৱ আমি সকলোৱে অনাদি কাললৈ অনুভৱ কৰিম। হে পুণ্যাত্মা, তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক। এই ক্ষণত তোমাৰ পৰিয়াললৈ যাচিছোঁ গভীৰ সমবেদনা। তোমাৰ স্মৃতি আমি সদায় হৃদয়ত ৰাখিম। এনেকৈ আমি এখন মানপত্ৰ তেওঁৰ কাৰণে যুগুত কৰিছিলোঁ। আমি এতিয়া মানপত্ৰখন অৰ্পণৰ দিশে আমি আগবাঢ়িছোঁ। নমস্কাৰ।
তো আমি আমাৰ মাজৰ পৰা এটি উজ্জ্বল ভট্টাতৰা হয়তো গুচি গ'ল। মই ইতিমধ্যে মোৰ ফেচবুক পেজত এওঁৰ বিষয়ে বহুত কথা লিখিছোঁ, এই পৰিয়ালটোৰ বিষয়ে বহুত কথা লিখিছোঁ, আৰু ৰাইজে হয়তো আপোনালোকে শুনি আচৰিত হ'ব, আজি 1 মিলিয়ন হ'ব এটা পষ্ট, এওঁৰ বিষয়ে লিখা পষ্ট। তো এইকাৰণে লিখিছোঁ, আমি হয়তো নিশামণিক যেতিয়া জীয়াই আছিল আমি হয়তো চিনি পোৱা নাছিলোঁ। আমাৰ মাজত অন্য এটি নিশামণিৰ ভাতৃ, তেওঁ সুন্দৰ গীত গায়, ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰত সূৰ্য বৰদৈচিলাত এওঁৰ পেজত চাই মই গম পাইছোঁ, কিন্তু আজি এওঁক লগ পাইছোঁ। মই এইকাৰণে মোৰ গাৰ নোম শিহৰি উঠিছে, এওঁৰ কণ্ঠ ইমান ভাল, এওঁ হয়তো মানে উপযুক্ত প্লেটফৰ্ম পোৱা নাই। তো আমাৰ যিখিনি আমাৰ নাগাৰা নামৰ ইউটিউবাৰ আছে সকলোৱে প্ৰচাৰ কৰক, এওঁক যাতে অসমৰ সাংস্কৃতিক বিভাগে এটি মানে উপযুক্ত স্থান দিয়ে, যাতে এই পৰিয়ালটোৱে এই নিশামণিৰ দৰে অন্য এগৰাকী শিল্পীক আকৌ আমি সৃষ্টি কৰিব পাৰোঁ। তো সকলোৰে এটি বিনম্ৰ অনুৰোধ যে এওঁক মানে এওঁৰ নাম পংকজ প্ৰীতম, এওঁৰ ফেচবুক পেজ আছে, আপোনালোকে ফেচবুক পেজটো চাওক আৰু এওঁৰ সংগীত যাত্ৰাটো চাওক। ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰত বহুত নাম কৰিছে তেওঁ, হয়তো সাংস্কৃতিকৰ ইমান বিহুৰ বতৰত হয়তো অনুষ্ঠান পাব লাগিছিল এইবিলাক শিল্পী, হয়তো আমাৰ পৰা সমাজৰ পৰা বঞ্চিত হৈছে। গতিকে মই আপোনালোকক থৈ দি আজিৰ এই মানে খুব সন্তপ্ত পৰিয়ালৰ এই মানে ৰভসস্থলীত মই এটি কথা অনুৰোধ কৰোঁ, এওঁক আমি ওলাই আনিব লাগিব, সদায় আমি এওঁৰ লগত থাকিম, আৰু বাইদেউ নাম এৰিব নালাগিব, দাদাও নাম এৰিব নালাগিব। নামৰ জৰিয়তে নিশামণি আমি প্ৰতিখন মঞ্চত আমি ৰাইজৰ মাজত চিনাকি কৰিছোঁ।